গুড ইভিনিং সবকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত RNKKHSOU চেনেলত। ইয়াতে এটা নতুন নটিফিকেশ্যন আহিছে। যোনে BA 4th সেমিষ্টাৰৰ ৰিজাল্ট এই BA 4th সেমিষ্টাৰৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰা হৈছে। আমি ৰিজাল্টটো কেনেকৈ চেক কৰিম। ইয়াত আপোনাৰ ৰিজাল্টটো চাবৰ কাৰণে আপুনি ইয়াতে যে থ্ৰী ডট আছে ইয়াত ক্লিক কৰিব। তাৰপিছত আপুনি এক্সামিনেশ্যনত যাব। ইয়াতে আপোনাৰ মাৰ্কশ্বিট ইয়াত ক্লিক কৰিব। তাৰপিছত আপোনাৰ ইয়াত এনৰোলমেণ্ট নম্বৰটো দিব। তাৰপিছত আপোনাৰ ইয়াত যোনটো আপোনাৰ চেম আছে ইয়াত দিয়া থাকিব, অথবা আপুনি আপোনাৰ অল চেমটো আপুনি মাৰ্কশ্বিট চাব বিচাৰে নেকি, তেতিয়াহ'লে আপুনি ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰি কিনে আপুনি ইয়াত চাই ল'ব। মই এইবিলাক এতিয়া নাচাওঁ, মই এতিয়া 4th সেমিষ্টাৰ ইয়াত ৰিজাল্টটো চেক কৰি দেখাই আছোঁ। বেক যাম, যোৱাৰ পিছত আপোনাৰ ইয়াত কেপচা কোডটো দিব। তাৰপিছত আপুনি ইয়াত ছাবমিটত ক্লিক কৰিব। ইয়াত আপুনি ক্লিক কৰিব, ছাবমিটত ক্লিক কৰিব। আপুনি ইয়াত ছাবমিটত ক্লিক কৰিব। তাৰপিছত আপোনাৰ ইয়াত চাই যাব যোনটো আপোনাৰ ছাবজেক্টত চি লিখা আছে ক্লিয়াৰ, মানে পাছ হৈছে। যোনটো ছাবজেক্টত আপোনাৰ এন লিখা আছে এইটো নট ক্লিয়াৰ, তাৰমানে আপোনাৰ বেক থাকিছে। ঠিক আছে, এইখিনি আছিলে। আৰু যোনে মোৰ চেনেলত নতুনকৈ আহিছে তেখেতসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো ক্লিক কৰিব। ধন্যবাদ।